মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নতুন বিষয় এটালৈ আগবাঢ়িছোঁ। ইউনিট 2 ফাৰ্ষ্ট অধ্যায়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ পদৰ শ্ৰেণীবিভাজন, যাক ইংলিছত কয় ক্লাছিফিকেশ্যন অফ টাৰ্মছ। এতিয়া পদৰ শ্ৰেণীবিভাজন আমি যেতিয়া তৰ্ক বিজ্ঞানৰ পৰিসৰ পঢ়িছিলোঁ তেতিয়া আমি জানিছোঁ যে তৰ্ক বিজ্ঞান অকল যুক্তি বা অনুমানৰ বিষয়ে আলোচনা নকৰে, তাৰ লগত প্ৰাসংগিকতা থকা আন আন প্ৰয়োজনীয় অংশসমূহৰ বিষয়েও পদ, বচন, বচনৰ শ্ৰেণীকৰণ, পদৰ শ্ৰেণীকৰণ এইবোৰৰ বিষয়েও তৰ্ক বিজ্ঞানে অধ্যয়ন কৰে। গতিকে ইতিমধ্যে আমি পদ কাক বোলে জানিলোঁ, সেই পদৰ লগত সম্পৰ্ক থকা বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ সম্পৰ্কে আলোচনা কৰিলোঁ আগৰ ভিডিঅ'ত। এতিয়া আজি আমি এই পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে আলোচনা কৰিম। এতিয়া পদৰ শ্ৰেণীবিভাজন, ক্লাছিফিকেশ্যন অফ টাৰ্মছ। বিভিন্ন নীতি অনুসৰি পদসমূহক বিভিন্ন ভাগত ভাগ কৰা হৈছে। আমি জানিছোঁ যে পদৰ শ্ৰেণীবিভাজন বিভিন্ন নীতি অনুসৰি বিভিন্ন ধৰণে কৰা হৈছে। এতিয়া পোনপ্ৰথম নীতি অনুসৰি পদক দুটা ভাগত ভাগ কৰিছে, বিশিষ্ট পদ আৰু সামান্য পদ, ছিংগুলাৰ টাৰ্ম এণ্ড জেনেৰেল টাৰ্ম। 2 নম্বৰ নীতি অনুসৰি পদক আকৌ দুটা ভাগত ভাগ কৰিছে, নিৰপেক্ষ পদ আৰু সাপেক্ষ পদ, এবছলিউট এণ্ড ৰিলেটিভ টাৰ্ম। আৰু 3 নম্বৰ নিয়ম অনুসৰি পদক দুটা ভাগত ভাগ কৰিছে, লক্ষণাৰ্থক পদ আৰু অলক্ষণাৰ্থক পদ। এতিয়া আমি তিনিটা নীতি অনুসৰি পদৰ বিভিন্ন শ্ৰেণীবিভাজন সম্পৰ্কে আলোচনা কৰিম। এতিয়া আমি আজি পোনপ্ৰথমতে প্ৰথম নীতি অনুসৰি পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে আলোচনা কৰিবলৈ গৈছোঁ, যে পদক দুটা ভাগত ভাগ কৰিছে প্ৰথম নীতি অনুসৰি, বিশিষ্ট পদ আৰু সামান্য পদ, ছিংগুলাৰ টাৰ্ম এণ্ড জেনেৰেল টাৰ্ম। এতিয়া আমি জানিব লাগিব বিশিষ্ট পদ কাক বোলে আৰু সামান্য পদ কাক বোলে। এতিয়া বিশিষ্ট মানে কি? ছিংগুলাৰ টাৰ্ম, হয়নে? বিশিষ্ট মানে কি? এটা বিশিষ্ট বস্তুক নিৰ্দেশ কৰা বা এটা নিৰ্দিষ্ট বস্তুক নিৰ্দেশ কৰা। এতিয়া আমি যদি কওঁ এই ছোৱালীজনী, কেইজনী ছোৱালীক বুজিবা? অকল এজনী ছোৱালী। বা এই কলমটো অকল এটা কলম, হয়নে? এই বোৰ্ডখন অকল এটা বোৰ্ড, এখন বোৰ্ড। এই কিতাপখন অকল এখন কিতাপ। গতিকে যিবোৰ পদে এটা অৰ্থত মাথোন এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে, কি কৈছে? একেটা অৰ্থত হয় এটা বস্তুক নিৰ্দেশ কৰিব, নহয় এটা গুণক নিৰ্দেশ কৰিব, তাকেই কি বুলি কোৱা হয়? বিশিষ্ট পদ বুলি কোৱা হয়। গতিকে যি পদে এটা অৰ্থত মাথোন এটা নিৰ্দিষ্ট বস্তু বা গুণক বা বিষয়ক নিৰ্দেশ কৰে, তেনে পদকেই কোৱা হয় বিশিষ্ট পদ। যেনে ধৰা আমি ক'লোৱেই এই কলমটো অকল এটা কলম, এই ছোৱালীজনী, ঠিক সেনেকৈ এই কিতাপখন, হয়নে? এইবিলাক হ'ল বিশিষ্ট পদ, নিৰ্দিষ্ট এটা বস্তুক নিৰ্দেশ কৰিছে। ঠিক সেনেকৈ ধৰা গুৱাহাটী বুলি কওঁতে নিৰ্দিষ্ট এখন ঠাই, মঙলদৈ বুলি কওঁতে এখন নিৰ্দিষ্ট ঠাই, চিপাঝাৰ বুলি কওঁতে এখন নিৰ্দিষ্ট ঠাই, হয়নে? খাৰুপেটীয়া বুলি কওঁতে এখন নিৰ্দিষ্ট ঠাই। গতিকে এইবিলাক পদো কি হয়? বিশিষ্ট পদ হয়। ঠিক একে নিচিনাকৈ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী বুলি ক'লে অকল এজনেই, 10জন হ'ব নোৱাৰে। গতিকে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী বুলি ক'লে আমি সৰ্বানন্দ সোণোৱালকেই বুজিম। ঠিক সেনেকৈ বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী বুলি ক'লে আমি কাক বুজিম? নৰেন্দ্ৰ মোদীকেই বুজিম। গতিকে এনেকুৱা পদবোৰকো আমি কি ক'ব পাৰোঁ? বিশিষ্ট পদ বুলি ক'ব পাৰোঁ। অৰ্থাৎ যি পদে এটা অৰ্থত মাথোন এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে। গুণ ধৰা নম্ৰতা, ভদ্ৰতা, সততা, এইবিলাক গুণ এটা এটা গুণ। নম্ৰতাত অকল নম্ৰ গুণটোৱেই সোমাই আছে, ঠিক সততা বুলি কওঁতে অকল এটা গুণেই সোমাই আছে। গতিকে এনেকুৱা গুণ বুজোৱা শব্দবোৰো কি হয়? বিশিষ্ট পদ হয়। অৰ্থাৎ যি পদে এটা অৰ্থত মাথোন এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে, তাকেই আমি বিশিষ্ট পদ বুলি ক'ব পাৰোঁ। যেনে এই ফুলপাহ, এই কলমটো, এই কিতাপখন, এই ছোৱালীজনী, এই ল'ৰাটো, এই গছজোপা, এইবিলাক হ'ল বিশিষ্ট পদ। ঠিক সেনেকৈ গুৱাহাটী, খাৰুপেটীয়া, মঙলদৈ, চিপাঝাৰ, শংকৰদেৱ, মাধৱদেৱ, এইবিলাকো একো একোটা বিশিষ্ট পদ। কাৰণ সেই পদবিলাকে অকল এটা নিৰ্দিষ্ট ঠাই
বা নিৰ্দিষ্ট ব্যক্তিক বুজাইছে। ঠিক সেনেকৈ নম্ৰতা, ভদ্ৰতা, সততা এইবিলাকো একোটা বিশিষ্ট পদ। আকৌ একে নিচিনাকৈ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী, পৃথিৱীৰ সৰ্বোচ্চ শৃংগ এইবিলাকো কি বিশিষ্ট পদ। বা পৃথিৱীৰ বৃহত্তম নদীদ্বীপ এইবিলাকো কি বিশিষ্ট পদ। গতিকে বিশিষ্ট পদ কাক বোলে বুলি ক'লে আমি কি ক'ব লাগিব যে যি পদে এটা অৰ্থত মাথোন এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাকেই কোৱা হয় বিশিষ্ট পদ। আনহাতে সামান্য পদ কাক বোলে? যি পদে একে অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত অনিৰ্দিষ্ট সংখ্যক বস্তু বা গুণক যিকোনো এটা নিৰ্দেশ কৰে তাকে কি বুলি কোৱা হয়? সামান্য পদ বুলি কোৱা হয়। আকৌ কৈছোঁ চাবা, যি পদে একে অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত অনিৰ্দিষ্ট সংখ্যক বস্তু বা গুণৰ যিকোনো এটাক নিৰ্দেশ কৰে। তাৰমানে অনিৰ্দিষ্ট বস্তুকো নিৰ্দেশ কৰিব পাৰে, অনিৰ্দিষ্ট সংখ্যক গুণকো নিৰ্দেশ কৰিব পাৰে। গতিকে তেনে পদকে কি বুলি কোৱা হয়? সামান্য পদ বুলি কোৱা হয়। যেনে ধৰা মানুহ পদৰ দ্বাৰা কোনো এজন বিশিষ্ট মানুহক নুবুজায়। মানুহ শ্ৰেণীৰ অন্তৰ্গত যিকোনো মানুহকেই একেটা অৰ্থত বুজাব পাৰে। ঠিক সেনেকৈ কুকুৰ বুলি কওঁতে গোটেই কুকুৰ জাতিটোকেই বুজাইছে। মেকুৰী বুলি কওঁতে গোটেই মেকুৰী জাতিটোক বুজাইছে। ছাত্ৰ বুলি কওঁতে অকল এজন ছাত্ৰ নহয়, যিমানে পঢ়ি আছে সকলোকে কি কৰিছে? ছাত্ৰ হিচাপে নিৰ্দেশ কৰিছে। গতিকে এনেকুৱা পদবোৰক কি বুলি কোৱা হয়? সামান্য পদ বুলি কোৱা হয়। অৰ্থাৎ যি পদে একে অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত অনিৰ্দিষ্ট সংখ্যক বস্তু বা গুণৰ যিকোনো এটাক নিৰ্দেশ কৰে তাকেই কি বুলি কোৱা হয়? সামান্য পদ। যেনে মানুহ বুলি কওঁতে অকল এজন ব্যক্তিক বুজোৱা নাই, গোটেই মানুহ জাতিটোকেই বুজাইছে। ঠিক তেনেকৈ কুকুৰ বা গৰু বুলি কওঁতে অকল এটা কুকুৰ বা এটা গৰু বুজোৱা নাই, গোটেই কুকুৰ জাতিটো বা গোটেই গৰু জাতিটোকেই বুজাইছে। ঠিক সেনেকৈ ছাত্ৰ বুলি কওঁতে অকল এজন ছাত্ৰ নহয়, গোটেই ছাত্ৰ শ্ৰেণীটোকেই বুজাইছে। গতিকে এইবিলাকেই হ'ল সামান্য পদ। এতিয়া এই সামান্য পদক জাতিবাচক বা শ্ৰেণীবাচক পদ বুলি অভিহিত কৰা হয়। অৰ্থাৎ কোনো এই সামান্য পদক কি বুলি কৈছে? জাতিবাচক পদ। অৰ্থাৎ কোনো জাতি বা শ্ৰেণীক নিৰ্দেশ কৰে কাৰণে ইয়াক জাতিবাচক বা শ্ৰেণীবাচক পদ বুলি অভিহিত কৰিছে। কাৰণ সামান্য পদে কোনো বিশেষ বস্তু বা ব্যক্তি বা গুণক নুবুজাই, কি বুজাইছে? এটা জাতি বা শ্ৰেণীক নিৰ্দেশ কৰিছে, যাৰ বাবে এই সামান্য পদক আমি জাতিবাচক বা শ্ৰেণীবাচক পদ বুলি অভিহিত কৰিব পাৰোঁ। এতিয়া পৰীক্ষাত যদি আহে জাতিবাচক বা শ্ৰেণীবাচক পদ বুলি ক'লে কোনটো পদক বুজা? তেতিয়া আমি কি লিখিব লাগিব? সামান্য পদক বুজোঁ। নেক্সট আহিব পাৰে বিশিষ্ট পদ আৰু সামান্য পদৰ মাজত পাৰ্থক্য লিখা। এতিয়া আমি এতিয়ালৈ দুটা পাৰ্থক্য পালোঁ যে বিশিষ্ট পদ হ'ল যি পদে এটা অৰ্থত মাথোন এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাক বিশিষ্ট পদ বোলে। আনহাতে যি পদে একেটা অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত অনিৰ্দিষ্ট সংখ্যক বস্তু বা গুণৰ যিকোনো এটাক নিৰ্দেশ কৰে তাক সামান্য পদ বুলি কোৱা হয়। ঠিক সেনেকৈ বিশিষ্ট পদক আমি জাতিবাচক বা শ্ৰেণীবাচক পদ বুলি ক'ব নোৱাৰোঁ, কিয়নো ই এটা বিশিষ্ট বস্তু বা ব্যক্তি বা গুণকহে নিৰ্দেশ কৰে। কিন্তু সামান্য পদক আমি জাতিবাচক বা শ্ৰেণীবাচক পদ বুলি ক'ব পাৰোঁ, কিয়নো এই পদে কোনো বস্তু বা ব্যক্তি বা গুণক নুবুজাই এটা জাতি বা শ্ৰেণীক নিৰ্দেশ কৰিব পাৰে। হৈছে? নেক্সট এতিয়া চাবা, বিশিষ্ট পদক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। পৰীক্ষাত আহে কেতিয়াবা বিশিষ্ট পদ কেই প্ৰকাৰৰ আৰু কি কি? এতিয়া বিশিষ্ট পদ কেই প্ৰকাৰৰ? দুই প্ৰকাৰৰ। এটা হ'ল অৰ্থযুক্ত বিশিষ্ট পদ আৰু আনটো হ'ল অৰ্থহীন বিশিষ্ট পদ। অৰ্থাৎ ছিগনিফিকেণ্ট ছিংগুলাৰ টাৰ্ম অৰ্থযুক্ত বিশিষ্ট পদৰ ইংলিছ টাৰ্ম, আৰু অৰ্থহীন বিশিষ্ট পদৰ ইংলিছ টাৰ্ম হ'ল নন ছিগনিফিকেণ্ট ছিংগুলাৰ টাৰ্ম। এতিয়া অৰ্থযুক্ত আৰু অৰ্থহীন আল্টিমেটলি নাম দুটাতে কি আছে? ইয়াৰ এটা অৰ্থ আমি বুজি পাইছোঁ যে অৰ্থ থকাটো হ'ল অৰ্থযুক্ত, অৰ্থ নথকাটো হ'ল অৰ্থহীন, হয়নে? তথাপি এতিয়া লিখিত হিচাপত অৰ্থযুক্ত বিশিষ্ট পদৰ সংজ্ঞা আমি জানিব লাগিব আৰু অৰ্থহীন বিশিষ্ট পদৰ সংজ্ঞা আমি জানিব লাগিব। এতিয়া অৰ্থযুক্ত বিশিষ্ট পদ কাক বোলে চোৱা? যি বিশিষ্ট পদে কোনো এটা নিৰ্দিষ্ট বস্তু বা ব্যক্তিক বুজোৱাৰ উপৰিও সেই বস্তু বা ব্যক্তি বিশেষৰ কোনো গুণৰ নিৰ্দেশ দিয়ে তাকেই কি বুলি কোৱা হয়? অৰ্থযুক্ত বিশিষ্ট পদ। অৰ্থাৎ অৰ্থযুক্ত কেতিয়া হ'ব? যেতিয়া কোনো এটা বস্তু বা
বিষয়ক নিৰ্দেশ কৰিবই লাগিব, নিৰ্দিষ্ট এটা বস্তু বা বিষয়ক নিৰ্দেশ কৰিবই লাগিব, লগতে তাৰ গুণকো কি কৰিব লাগিব, নিৰ্দেশ কৰিব লাগিব। তেনে পদকে কয় অৰ্থযুক্ত বিশিষ্ট পদ। যেনে ধৰা যদি কওঁ ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী, আমি কাক বুজিম? নৰেন্দ্ৰ মোদী। গতিকে ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী বুলি কওঁতে আমি এজন ব্যক্তিক বুজিলোঁ কাক? নৰেন্দ্ৰ মোদী। লগতে এই পদটোৱে মাত্ৰ এজন নিৰ্দিষ্ট ব্যক্তিকে বুজাইছে বুলি ই এটা বিশিষ্ট পদ, আমি জানিছোঁ। কিন্তু সেই ব্যক্তিগৰাকী যে ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী, এই বিশেষ গুণটো আমি কি কৰিছোঁ? গম পাইছোঁ। ঠিক সেনেকৈ অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী, অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী বুলি কওঁতে আমি গম পাইছোঁ সৰ্বানন্দ সোণোৱাল। গতিকে এজন ব্যক্তিক যে নিৰ্দেশ কৰিছে পদটোৱে, সেই কথাটো আমি গম পাইছোঁ। লগতে সেই ব্যক্তিজন যে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, সেই কথাটো আমি গম পাইছোঁ। গতিকে যি পদে এটা অৰ্থত নিৰ্দিষ্ট এটা বস্তু বা ব্যক্তিক নিৰ্দেশ কৰে, লগতে তাৰ গুণকো নিৰ্দেশ কৰে, তেনে পদকে কোৱা হয় অৰ্থযুক্ত বিশিষ্ট পদ। ঠিক সেনেকৈ ধৰা পৃথিৱীৰ সৰ্বোচ্চ শৃংগ, পৃথিৱীৰ সৰ্বোচ্চ শৃংগ কোনটো? এভাৰেষ্ট। গতিকে এভাৰেষ্টক আমি পৃথিৱীৰ সৰ্বোচ্চ শৃংগ বুলি কওঁতে এভাৰেষ্টক নিৰ্দেশ কৰিছে। লগতে সেই শৃংগটো যে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ, তাতকৈ ওখ শৃংগ যে আৰু নাই, সেই গুণটোকো কি কৰিছে? নিৰ্দেশ কৰিছে। ঠিক তেনেকৈ পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ কাক বুজাইছে? পৃথিৱীৰ বৃহত্তম নদীদ্বীপ বুলি ক'লে আমি কাক বুজোঁ? মাজুলীক বুজোঁ। গতিকে মাজুলী নিৰ্দিষ্ট এটা নদীদ্বীপক নিৰ্দেশ কৰিছে, লগতে সেই নদীদ্বীপটো যে পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ, সেই গুণটোকো কি কৰিছে? নিৰ্দেশ কৰিছে। গতিকে যিবোৰ পদে এটা অৰ্থত নিৰ্দিষ্ট এটা বস্তু বা ব্যক্তিক নিৰ্দেশ কৰাৰ লগে লগে সেই বস্তু বা ব্যক্তিৰ মাজত নিহিত থকা গুণকো নিৰ্দেশ কৰে, তাকেই কোৱা হয় অৰ্থযুক্ত বিশিষ্ট পদ। যেনে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী, পৃথিৱীৰ সৰ্বোচ্চ শৃংগ, পৃথিৱীৰ বৃহত্তম নদীদ্বীপ, পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত, এইবিলাক হ'ল অৰ্থযুক্ত বিশিষ্ট পদৰ উদাহৰণ। এতিয়া আমি অৰ্থহীন বিশিষ্ট পদ কাক বোলে? নন ছিগনিফিকেণ্ট ছিংগুলাৰ টাৰ্ম বুলি ক'লে আমি কি বুজোঁ? এতিয়া অৰ্থহীন বিশিষ্ট পদ কাক বোলে? নন ছিগনিফিকেণ্ট ছিংগুলাৰ টাৰ্ম, যি বিশিষ্ট পদে কোনো বস্তু বা ব্যক্তিক অন্যান্য বস্তু বা ব্যক্তিৰ পৰা পৃথককৈ বুজাবৰ বাবে মাত্ৰ ব্যৱহাৰ কৰা হয়, আৰু যি বিশিষ্ট পদে সেই বস্তু বা ব্যক্তি বিশেষৰ কোনো বিশেষ গুণৰ নিৰ্দেশ নিদিয়ে, তেনে বিশিষ্ট পদক অৰ্থহীন বিশিষ্ট পদ বোলে। অৰ্থাৎ কোনো এটা বিশিষ্ট পদে কোনো বস্তু বা ব্যক্তিক অন্যান্য বস্তু বা ব্যক্তিৰ পৰা পৃথককৈ বুজাবৰ বাবেহে মাথো ব্যৱহাৰ কৰা হয়, কোনো সুনিৰ্দিষ্ট গুণৰ নিৰ্দেশ নিদিয়ে। যেনেকৈ অৰ্থযুক্ত বিশিষ্ট পদে নিৰ্দিষ্ট গুণক নিৰ্দেশ কৰিছে, এই পদটোৱে নিৰ্দিষ্ট গুণক নিৰ্দেশ নকৰে। অৰ্থাৎ সেই বস্তুটোৰ পৰা পৃথক কৰি আনিবৰ কাৰণেহে আমি তাৰ নিৰ্দিষ্ট এটা নাম দিওঁ। গতিকে যি বিশিষ্ট পদে কোনো বস্তু বা ব্যক্তিক অন্যান্য বস্তু বা ব্যক্তিৰ পৰা পৃথককৈ বুজাবৰ বাবে মাত্ৰ ব্যৱহাৰ কৰা হয়, ই কোনো সুনিৰ্দিষ্ট গুণৰ নিৰ্দেশ নিদিয়ে, তেনে বিশিষ্ট পদকে কোৱা হয় অৰ্থহীন বিশিষ্ট পদ। যেনে ৰাহুল, মানস, গুৱাহাটী, চিপাঝাৰ, মঙলদৈ, যোৰহাট, দিল্লী, বম্বে, এইবিলাক হ'ল অৰ্থহীন বিশিষ্ট পদ। অৰ্থাৎ এইবিলাক নিৰ্দিষ্ট ঠাই। ৰাহুল বুলি কওঁতে এজন ব্যক্তি, এজন ল'ৰা, তাৰ কি গুণাগুণ আছে আমি গম পোৱা নাই। ঠিক সেনেকৈ মানস বুলি কওঁতে মানস এজন ল'ৰাৰ নাম, গতিকে তাত কোনো গুণাগুণ আমি গম পোৱা নাই। চেলিমা বুলি কওঁতে এজনী ছোৱালীৰ নাম, তাৰ কোনো গুণাগুণ আমি পোৱা নাই। ঠিক সেনেকৈ গুৱাহাটী, আমি ইয়াতে আছোঁ কাৰণে গুৱাহাটী এখন ঠাই, এখন চিটি বুলি গম পাইছোঁ। কিন্তু আমেৰিকা বা বেলেগ মহাদেশত গৈ যদি আমি কওঁ যে গুৱাহাটী, তেওঁলোকে হয়তো নাজানিবও পাৰে এইখন যে এখন ঠাই। গতিকে এনেকুৱা পদবোৰক আমি নামবাচক পদবোৰ হ'ল অৰ্থহীন বিশিষ্ট পদ। গতিকে অৰ্থহীন বিশিষ্ট পদবোৰক নামবাচক বিশিষ্ট পদ বুলি অভিহিত কৰা হয়। অৰ্থাৎ নাম বুজোৱা পদবোৰক আমি অৰ্থহীন বিশিষ্ট পদ বুলি ক'ব পাৰোঁ। যেনেকৈ জাতিবাচক বা শ্ৰেণীবাচক পদ বুলি কৈছে সামান্য পদক, অৰ্থহীন বিশিষ্ট পদক কি বুলি কৈছে? নামবাচক বিশিষ্ট পদ বুলি অভিহিত কৰোঁ। গতিকে পৰীক্ষাত যদি আহে নামবাচক বিশিষ্ট পদৰ
সংজ্ঞা লিখা, আল্টিমেটলি আমি কাৰ সংজ্ঞা লিখিব লাগিব? অৰ্থহীন বিশিষ্ট পদৰেই সংজ্ঞা লিখিব লাগিব। অৱশ্যে নামবাচক বিশিষ্ট পদবোৰ সঁচাকৈয়ে অৰ্থহীন হয় নে নহয় এই বিষয়ত তৰ্ক বিজ্ঞানীসকলৰ মাজত মতভেদ আছে। অৰ্থাৎ এই অৰ্থহীন বিশিষ্ট পদবিলাক অৰ্থযুক্ত হয় নে নহয় এই সম্পৰ্কে কিন্তু তৰ্ক বিজ্ঞানীসকলৰ মাজত কি আছে? মতভেদ আছে। অৰ্থাৎ কোনোবাই অৰ্থহীন বিশিষ্ট পদৰ অৰ্থ আছে নে নাই, কোনোবাই আছে বুলি কৈছে, কোনোবাই নাই বুলি কৈছে। সেইকাৰণে তৰ্ক বিজ্ঞানীসকলৰ মাজত এই সম্পৰ্কে কি হৈছে? মতভেদ হৈছে। গতিকে আজিলৈ আমি প্ৰথম পদৰ শ্ৰেণীবিভাজনৰ প্ৰথম নীতি অনুসৰি বিশিষ্ট পদ আৰু সামান্য পদৰ সম্পৰ্কে আমি আলোচনা কৰিলোঁ। পৰীক্ষাত আহিব পাৰে হোৱাট আৰ দ্য ডিফাৰেন্স বিটুইন ছিংগুলাৰ টাৰ্ম এণ্ড জেনেৰেল টাৰ্ম, বিশিষ্ট পদ আৰু সামান্য পদৰ মাজত কি পাৰ্থক্য আছে, বা আহিব পাৰে বিশিষ্ট পদ কেই প্ৰকাৰ আৰু কি প্ৰত্যেকৰে সংজ্ঞা লিখি উদাহৰণ দিয়া, পাৰ্থক্য লিখা অৰ্থযুক্ত বিশিষ্ট পদ আৰু অৰ্থহীন বিশিষ্ট পদ, এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে। গতিকে আশা কৰিছোঁ ভিডিঅ'টো গুৰুত্ব সহকাৰে তোমালোকে চাইছা, বুজি পাইছা। যদি কিবা বুজি পোৱা নাই, অসুবিধা পাইছা, তোমালোকে মোক মেছেজ কৰিবা। থেংক ইউ।